গৰুটো কলে নিবা এনে যোনটো গৰুটো লৈ আহিছা হা মাটি বাবৰটো কাটাত নিবা সৰি তাত গৰুটো কি কাৰণে নিয়া হয় বেপাৰ কাৰণে নিয়া হৈছে তাত ষ্টক কৰে নেকি নহয় ষ্টক নকৰে নহয় কিহৰ কাৰণে নিয়ে ইয়াত লৈ গৈ এতিয়া চালান কৰি দিব ক'ত চালান কৰিব এইটো ক'ত চালান কৰে আমি নাজানো ৰেগুলাৰটো এফালে গৰু অহা যোৱা কৰি আছে ৰেগুলাৰ না তুমি বজাৰ দিনটো অহা যোৱা কৰি আছে ৰাতিও আহা ৰাতি নাহো আমি ইয়াত কোন বজাৰৰ পৰা আনিছে ফুলগুৰি বজাৰ এনে তোমাৰ কাগজ পাতি গোটেইখিনি যিখিনি ৰচিদ তোমাৰ কেটেল পাৰ্মিট ভেটেৰিনাৰী কাগজ গোটেইখিনি আছে তোমাৰ লগত গৰু যে এইপিনে তুমি আনি আছা ৰচিদখিনি আছে মোৰ তাত বাকি বেলেগ কাগজখিনি ভেটেৰিনাৰী কাগজটো নিদিয়ে বজাৰৰ পৰা ভেটেৰিনাৰী কাগজটো নিদিয়ে হয় আৰু কেটেল পাৰ্মিটটো পেট্ৰল পাৰ্মিটো নিদিয়ে তুমি যে গাড়ীখনত যে গৰু যে আনিছা তাত কেটেল পাৰ্মিট এটা লাগে সেই কেটেল পাৰ্মিটটো আছে তোমাৰ লগত নিদিয়ে ন জয় অসম আজি ধৰমটোল আঞ্চলিক বীৰ লাচিত থানাৰ বিষয়ববীয়া তথা যি ধৰমটোলবাসী ৰাইজ তেওঁলোকৰ সহযোগত আজি এই দৈনিক যি ৰাস্তাৰে গৰু সৰবৰাহ হৈ থাকে সেই বিষয়ত যোৱাকালি আমি SP ডাঙৰীয়া আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ অৱগত কৰিছিলোঁ আৰু সেই মৰ্মে আজি এই ৰাস্তাত এখন আমি গাড়ী উপলব্ধ কৰোঁ আৰু ৰাইজৰ সহযোগত আমি গাড়ীখন আবদ্ধ কৰিবলৈ সক্ষম হওঁ আৰু অনাগত দিনত যাতে এই ৰাস্তাৰে তেনেকুৱা আৰু অপকৰ্ম তথা এই গাড়ী চলাচল নহয় সেই বিষয়ে আমি আমাৰ মৰিগাঁও জিলা প্ৰশাসনক আপোনাৰ অনুৰোধ জনালোঁ আৰু লগতে এই বিষয়ত অলপ তদন্তটো গুৰুত্ব সহকাৰে হ'ব লাগে তুমি গৰুটো ক'লে নিবা এনে যোনটো গৰুটো লৈ আহিছা হা মাটি বাবৰটো কাটাত নিবা সৰি তাত গৰুটো কি কাৰণে নিয়া হয় বেপাৰ কাৰণে নিয়া হৈছে তাত ষ্টক কৰে নেকি নহয় ষ্টক নকৰে নহয় কিহৰ কাৰণে নিয়ে ইয়াত লৈ গৈ এতিয়া চালান কৰি দিব ক'ত চালান কৰিব এইটো ক'ত চালান কৰে আমি নাজানো ৰেগুলাৰটো এফালে গৰু অহা যোৱা কৰি আছে ৰেগুলাৰ না তুমি বজাৰ দিনটো অহা যোৱা কৰি আছে ৰাতিও আহা ৰাতি নাহো আমি ইয়াত কোন বজাৰৰ পৰা আনিছে ফুলগুৰি বজাৰ এনে তোমাৰ কাগজ পাতি গোটেইখিনি যিখিনি ৰচিদ তোমাৰ কেটেল পাৰ্মিট ভেটেৰিনাৰী কাগজ গোটেইখিনি আছে তোমাৰ লগত গৰু যে এইপিনে তুমি আনি আছা ৰচিদখিনি আছে মোৰ তাত বাকি বেলেগ কাগজখিনি ভেটেৰিনাৰী কাগজটো নিদিয়ে বজাৰৰ পৰা ভেটেৰিনাৰী কাগজটো নিদিয়ে হয় আৰু কেটেল পাৰ্মিটটো পেট্ৰল পাৰ্মিটো নিদিয়ে তুমি যে গাড়ীখনত যে গৰু যে আনিছা তাত কেটেল পাৰ্মিট এটা লাগে সেই কেটেল পাৰ্মিটটো আছে তোমাৰ লগত নিদিয়ে ন জয় অসম আজি ধৰমটোল আঞ্চলিক বীৰ লাচিত থানাৰ বিষয়ববীয়া তথা যি ধৰমটোলবাসী ৰাইজ তেওঁলোকৰ সহযোগত আজি এই দৈনিক যি ৰাস্তাৰে গৰু সৰবৰাহ হৈ থাকে সেই বিষয়ত যোৱাকালি আমি SP ডাঙৰীয়া আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ অৱগত কৰিছিলোঁ আৰু সেই মৰ্মে আজি এই ৰাস্তাত এখন আমি গাড়ী উপলব্ধ কৰোঁ আৰু ৰাইজৰ সহযোগত আমি গাড়ীখন আবদ্ধ কৰিবলৈ সক্ষম হওঁ আৰু অনাগত দিনত যাতে এই ৰাস্তাৰে তেনেকুৱা আৰু অপকৰ্ম তথা এই গাড়ী চলাচল নহয় সেই বিষয়ে আমি আমাৰ মৰিগাঁও জিলা প্ৰশাসনক আপোনাৰ অনুৰোধ জনালোঁ আৰু লগতে এই বিষয়ত অলপ তদন্তটো গুৰুত্ব সহকাৰে হ'ব লাগে